মাজুলী নাবালিকাক বলৎকাৰ, এইবাৰ অপৰাধী কোনো মিয়া মুছলমান নহয়। ইপিনে ছয়গাঁৱত বলৎকাৰীক এনকাউণ্টাৰ কৰা হৈছে। নিজৰ সুৰক্ষাৰ বাবে এইবাৰ প্ৰতিবাদ কৰিব লগা হৈছে মহিলাসকলে। আজিকালি দিনকাল বহুত সলনি হৈছে। কাৰ মনত কি মনোভাৱ বুজাটো একেবাৰে কঠিন হৈ পৰিছে। আগতে আমি সৰুকালত সমনীয়াৰ সৈতে অকলেই ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা অকলেই দোকান পোহাৰলৈ গৈছিলোঁ, কেতিয়াবা অকলেই বিদ্যালয় টিউশ্যনলৈও গৈছিলোঁ। অলপ যেতিয়াৰ পৰা জনা বুজা হ'লোঁ তেতিয়া অকলেই ঘৰত আছিলোঁ। কিন্তু এতিয়া আপোনাৰ সন্তানক এনেকৈ এৰি দিব নোৱাৰে। নলবাৰীৰ লাভ জেহাদৰ খবৰৰ মাজতে দুটাকৈ বলৎকাৰৰ খবৰ এইবাৰ এই ভিডিঅ'টোত সবিশেষভাৱে আলোচনা কৰিম, শেষলৈকে চাব। নমস্কাৰ, মই ৰাণা গগৈ। সত্ৰনগৰী মাজুলীত সংঘটিত হৈছে এক লজ্জানত ঘটনা। 4জনকৈ লোকে নাবালিকা বলৎকাৰ কৰা ঘটনা এতিয়া পোহৰলৈ আহিছে। বিগত 30 মে'ত মাজুলী জিলাৰ গড়মূৰ আৰক্ষী থানাত এই সম্পৰ্কে এক তথ্য লাভ কৰে আৰু আৰক্ষীয়ে তৎপৰতাৰে ঘটনা সন্দৰ্ভত 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আপুনি জানি আচৰিত হ'ব যে এই 6 অভিযুক্তৰ 4জনৰ বয়স হৈছে 52 বছৰীয়া যোগেন দলে, 50 বছৰীয়া ধৰ্মকান্ত পেগু, 49 বছৰীয়া খগেন দলে আৰু 30 বছৰীয়া নাথুৰাম দলে। দুজনকৈ 15 আৰু 16 বছৰীয়া কিশোৰো জড়িত হৈ আছে এই বলৎকাৰৰ ঘটনাত। জানিব পৰা মতে ঘৰত কোনো নথকাৰ সময়ত এগৰাকী নাবালিকাক ফুচুলাই বলৎকাৰ কৰে 4 অভিযুক্তই। এই 4 অভিযুক্তই সহায় লৈছিল 2 কিশোৰৰ। নাবালিকাগৰাকীক বলৎকাৰ কৰাৰ লগতে ঘটনাটো গোপনে ৰাখিবলৈও কৈছিল 4 অভিযুক্ত। কাৰোবাৰ আগত যদি প্ৰকাশ কৰে তেতিয়াহ'লে নাবালিকাগৰাকীক প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছে। আৰু পৰৱৰ্তী সময়ত এই সম্পৰ্কে পোহৰলৈ আহিল। কিন্তু কেনেকৈ পোহৰলৈ আহিল? সম্প্ৰতি নাবালিকাগৰাকী গৰ্ভৱতী। নাবালিকাগৰাকীৰ লগত হোৱা অন্যায়ৰ কথা পৰিয়ালৰ লোকে জানিব পৰাত তৎক্ষণাৎ গড়মূৰ আৰক্ষী থানাৰ কাষ চাপে আৰু তৎকালীনভাৱে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যোগেন দলে অভিযুক্ত ধৰ্মকান্ত পেগু, খগেন দলে, নাথুৰাম দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে ঘটনাত জড়িত 2 কিশোৰকো গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত গড়মূৰ আৰক্ষী থানাত 19/2026 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আৰু পক্সো আইনৰ অতি গুৰুতৰ ধাৰা আৰোপ কৰা হৈছে, যেনে অপৰাধমূলক ষড়যন্ত্ৰ, ধৰ্ষণৰ বাবে শাস্তি, আনহাতে প্ৰাণে মৰাৰ বাবে অপৰাধমূলক ভাবুকি প্ৰদান কৰা আৰু লগতে জানিব পৰা গৈছে যে পক্সো এক্টৰ অধীনত নাবালিকাৰ ওপৰত গুৰুতৰভাৱে যৌন নিৰ্যাতন চলোৱা। মাথো এতিয়া ৰাইজৰ আশা যে এই অপৰাধীকেইটাই আইনৰ সুৰুঙাৰে যাতে সাৰি নাযায়। ইপিনে ছয়গাঁৱৰ নতুন কৰৈমাৰীত এগৰাকী নাবালিকাক বলৎকাৰ কৰা আক্কাছ আলীক শেহতীয়াকৈ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। নাবালিকাগৰাকী সমনীয়াৰ সৈতে দোকানলৈ গৈ থকা অৱস্থাত জোৰকৈ আক্কাছ আলীয়ে ঘৰলৈ নি যৌন নিৰ্যাতন চলায় বুলি দক্ষিণ কামৰূপ হিন্দু ঐক্য মঞ্চই জানিবলৈ দিছে। অৱশেষত আৰক্ষীৰ সহায়ত আক্কাছ আলীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলী কৰে আক্কাছ আলীক। আৰক্ষীৰ গুলীত আহত হয় আক্কাছ আলী। কিছুদিন আগতে আমাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ছয়গাঁৱৰ নতুন কয়মাৰী বুলি এখন গাঁও আছে, তাৰে আমাৰ হিন্দু যুৱতী এজনী, কৈশোৰী এজনী, মাত্ৰ 10 বছৰ হৈছে। ওচৰৰে গাঁৱৰ মিয়া এজনে, আক্কাছ আলী তাৰ নাম, সি এই ছোৱালীজনীয়ে এজন লগৰীৰ সৈতে দোকানত গৈ থকা অৱস্থাত জবৰদস্তি টানি লৈ যায় সেই আক্কাছ আলীৰ ঘৰত। টানি লৈ 1 ঘণ্টা পৰ্যন্ত যৌন নিৰ্যাতন চলায়। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যাতে এই আক্কাছ আলী নামৰ মিয়াটোক এনকাউণ্টাৰ কৰে তাৰ কাৰণে দাবী কৰিছোঁ। আমি এই ঘটনাটো আমি দক্ষিণ কামৰূপ হিন্দু ঐক্য মঞ্চই তৎক্ষণিক গম পাই পুলিচৰ লগত যোগাযোগ কৰোঁ আৰু পুলিচৰ লগত যোগাযোগ কৰি এই মিয়াটোক আমি কৰায়ত্ব কৰিবলৈ, পুলিচৰ সহযোগত কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। সোমাইছে আপোনাৰ এই নীৰ ওপৰেদি আৰু ওলাই গৈছে। ইন এণ্ড আউট দুয়োটাই আছে তাত। এটা গুলি মানে ইন আৰু আউট দুয়োটাই হৈছে। ভৰিখনৰ আপোনাৰ এই নী যোনটো আমাৰ আৰু নীৰ ওপৰেদি ওলাই সোমাই তলেদি ওলাই গৈছে। এনেকৈ বন অলপমান ভাঙিছে আৰু বাকী এনেকুৱা ভেচেল মানে তেজৰ নলীৰ একো হোৱা নাই তাতে আশাত। তেওঁ অৰ্থপেডিক্সৰ আণ্ডাৰত আছে। শেহতীয়াকৈ ছয়গাঁৱত এতিয়া মহিলাসকলে নিজৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে আৰু বলৎকাৰী আক্কাছ আলীক ফাঁচি দিবলৈও দাবী জনাইছে। চাওক প্ৰতিবাদৰ কেইটামান দৃশ্য।
এই দুটা বলৎকাৰৰ ঘটনাৰ পৰা আমি সকলোৱে সতৰ্ক হোৱাটো অতি প্ৰয়োজন আপোনাৰ সন্তানৰ ওপৰত এতিয়াৰ পৰা নজৰ দিয়ক অকলে ঘৰত থৈ নাযাব আপোনাৰ সন্তানক লগতে বাহিৰলৈও অকলে নপঠিয়াব আপোনাৰ সন্তানক মুঠৰ ওপৰত অপৰাধীয়ে এই অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু এই ভিডিঅ'টো চাই আপোনালোকে কি মতামত প্ৰকাশ কৰিব জনাওক আমাৰ কমেণ্ট ছেকশ্যনত ধন্যবাদ